हेलो मोर आन एटा भिडिओলৈ আপোনালোকক স্বাগতম। আপোনালোকে ভাবিছে চাগে মই এই হুপা কাপোৰ লৈ কি কৰি আছো। এয়া মই 3 দিন মান কাপোৰ চপোৱা নাই। সৰি চপোৱা নাই নহয়, জাপা নাই। চপাই আনি পেলাই দমাই থৈছো। এই 3 দিন হৈ গল, আজি মই 3 দিনৰ দিনাই জাপিম বুলি ভাবিছো। এনেকুৱা চাগে আপোনালোকৰো হয়। কেতিয়াবা কি হয় জানে, মনটো নাযায় কিছুমান কাম কৰিবলৈ। সদায় একেটা কাম কৰি আমাৰো বিৰক্তি লাগে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি ঘৰৰে কাম কৰো। যেহেতু গৃহিণী বুলি ক'লে এতিয়া বাহিৰত চাকৰি কৰা মহিলা গৰাকীও ঘৰত আহি কামখিনি কৰিবই লাগে। যিমানেই হেল্পাৰ নাথাকক, নিজৰ কাম আমি নিজে কৰিবই লাগে। এনেকুৱা ধৰণৰ অৱস্থাত কি হয়, কেতিয়াবা আমাৰ নিজৰে দুখ ভাৱ হয়। যোনদিনাখন এনেকুৱা পাহাৰৰ নিচিনা কাপোৰ দেখা পাওঁ, কিয় আগতে নকৰিলো। এনেইতো হয়, কামবিলাক সদায় ঠিক সময়তে কৰিলে আমাৰেই ভাল। তো কেতিয়াবা ইচ্ছা নাযায়, তো তাৰ কাৰণে মনটো বেয়া কৰি লাভ নাই মানে কৰিবই নালাগে। আগতে মই বিৰাট এইবিলাক ভাবিছিলো। কেতিয়াবা এলাহ লাগি পেলাই থৈ দিওঁ। তাৰপিছত যেতিয়া কামটো বেছি হয়, তেতিয়া কিয় নকৰিলো সেইখিনি সময়তে। এইবিলাক অশান্তি কৰি মোৰ মনটো নিজে আৰু বেছি ভাগৰুৱা কৰি পেলাওঁ। কিন্তু এতিয়া মই নকৰো। এতিয়া মই বুজি পাইছো, যদি মোৰ মন যোৱা নাই, তাৰমানে মোৰ মন যোৱা নাই। মই এতিয়া বেলেগ কিবা এটা কৰিম। কি কৰিম সেইটো মোৰ নিজৰ কথা। মই ধৰক বহিলো, চাহ একাপ লৈ টিভি চালো, বা কিতাপৰ কেইটামান পেজ পঢ়িলো, বা এনেই ঘূৰি ফুৰিলো, বা এনেই শুই থাকিলো। মুঠতে সেইখিনি মোৰ নিজৰ সময়, আৰু সেইটো ডিচিজন লোৱাৰ অধিকাৰ মোৰ নিজৰ আছে। আৰু সেইটো কাৰণত মই কাৰো ওচৰত জবাবদিহিও নহয়। আৰু সঁচা কথা, আমাৰ ঘৰত কোনেও নুসুধেও। আপোনালোকৰ সোধে নেকি? কোনেও নুসুধে। আপোনাৰ ৰুম, আপোনাৰ কাম, আপোনাৰ ঘৰ আপুনি যেনেকে ৰাখে পৰিপাটিকে ৰাখিব লাগে। তাক মই কোৱা নাই যে আপুনি অপৰিপাটি হৈ থাকিব। কিন্তু কেতিয়াবা যদি কিবা কাম পেলাই থয়, তাৰ কাৰণে নিজকে দোষী বুলি নাভাবিব। কাৰণ আমাৰো এটা মন আছে, আৰু যিটোক আমি ৰেচপেক্ট দিয়াটো উচিত। এতিয়া মই কৈছো, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি কৈ থাকো যে তোমালোকে পঢ়া কামটো, নিজৰ এতিয়াৰ কামটো পিছলৈ পেলাই নথবা। সেইটো আমি সিহঁতক কোৱা কথা, আৰু সিহঁতক কৰিবও লাগে। কিন্তু আমাৰ এইবিলাক কাম, আমাৰ এতিয়া বয়স হৈছে, যিখিনি সময়ত আমাৰ কিছু অৱকাশৰ সময় লাগে। এনেকুৱা ধৰণৰ সময়বিলাক আমি এই কামৰ মাজতে উলিয়াই ল'ব লাগিব। হয়, এদিন বেছি হৈ যায় কামটো, পাৰিলে টাইমতে কৰি থক। সময়ৰ কাম সময়তে কৰাটোৱে ভাল। কিন্তু এনেকে কামবিলাক পেলাই থৈ মনটো অশান্তি নকৰো। এতিয়া মই কাপোৰবিলাক বাচিম, জাপিম, আৰু ঠিক জেগাত থৈ দিম। হয়, আজি মোৰ অলপমান বেছি সময় লাগিব, কাৰণ মই আজি ভাবিছোৱেই হ'ব মই এইটো কৰিম, আৰু তাৰ কাৰণে মনত অশান্তি কৰা নাই। আগৰে অশান্তি ভাৱটো মই এৰাই দিছো। কাৰণ মই যে সেই আৰাম কৰিলো, বা কিবা নিজৰ কাম কৰিলো, বা একোৱেই নকৰিলো, সেই কথাটোত মই কোনো ধৰণৰ দোষী ভাৱ ৰাখাই নাই। আৰু এনে দোষী ভাৱবিলাক যেতিয়া এৰাই চলিব, তেতিয়া জীৱনটো সহজ হয়। আজিলৈ এৰিছো। থেংক ইউ।